হেল্ল' এভৰিৱান, আজি বতৰটো যিহেতু ডাৱৰীয়া হয় সেইবাবে লোকেল চিকেন খাবলৈ মন গ'ল। সেয়ে আৰু আজি বনালোঁ আৰু একেবাৰে চিম্পুল পদ্ধতিৰে বনাইছোঁ বাৰু। মছলা দিয়া নাই কোনো, একেবাৰে মানে সহজ পদ্ধতিৰে বনাইছোঁ। এয়া মই চিকেন লৈ লৈছোঁ, লোকেল চিকেন হয় যিহেতু এটা মুৰ্গী লৈ আহিলোঁ, তাৰে ইমানকণ ওলাইছে আৰু সৰু পোৱালীজনীও গাটো ইমান ভাল নহয়, সেইবাবে লোকেল চিকেনে বনাইছোঁ। আৰু এয়া আলু লৈছোঁ মই এনেকৈ, আৰু ইয়াতে আছে আদা নহৰু আৰু নৰসিংহ পাত একেলগে পিচি লৈছোঁ। আৰু আনফালে এয়া আছে মোৰ পিঁয়াজো মই পিচি লৈছোঁ এনেকৈ। জলকীয়া নাই বাৰু, কাৰণ সৰু পোৱালি খাব নোৱাৰে। এয়া কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান চেনি দি দিছোঁ, কাৰণ চেনি দিলে অকণমান কালাৰটো ভাল আহে বুলি কয়, সেইবাবে মই চেনি দিলোঁ। আৰু টেষ্টটো অলপ বেলেঞ্চ হয় বুলি কয়, সেইবাবে চেনি দিয়া হ'ল এনেকৈ। আৰু অলপ সময়ৰ পাছত মই এতিয়া ইয়াতে অকণমান গোটা মছলা মই ব্যৱহাৰ কৰিছোঁ। আৰু এইবিলাক গোটা মছলা দিয়াৰ পাছত কিন্তু মই বেলেগ আন একো মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া লগালগ মই ইয়াতে পিঁয়াজবিলাক মই ব্যৱহাৰ কৰিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত কিন্তু অকণমান দেৰি এনেকৈ মই ভাজি থাকিম। আৰু তাৰ পাছতে ইয়াৰ পৰা যোনবিলাক তেল আছিল সেইবিলাক মছলাৰ পৰা এৰি দিব। ইয়াত দেখিছে নহয়, তেলবিলাক মছলাৰ পৰা এৰি দিছে, যিহেতু পিঁয়াজ হয়, পিঁয়াজটো মছলাৰ ভিতৰতে পৰে। আৰু এতিয়া ইয়াতে হালধি আৰু নিমখ দিলোঁ। নিমখ আৰু হালধি দিয়াৰ পাছত সঘনাই এনেকৈ ভাজি থাকিব লাগিব, যাতে আৰু নিমখ আৰু হালধি দিয়াৰ পাছত মছলাটো তলত লাগি নধৰে। এতিয়া অলপ কালাৰৰ বাবে মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইটো নিদিলেও হ'ল বাৰু, অপশ্যনেল হয়, কাৰণ নৰসিংহ পাত দিলে কালাৰৰ কোনো কথা আহি নপৰে। নৰসিংহ পাতে কালাৰটো বেলেগ কৰি পেলায়। এয়া চাওক, মোৰ মছলা ভজা হৈ গৈছে আৰু মছলাৰ পৰা তেলবিলাক কেনেকৈ বিৰঙিছে দেখিছে নহয় আপোনালোকে। এয়া এনেকৈ অকণমান দেৰি ভজাৰ পাছত মই আকৌ এতিয়া চিকেনবিলাক এনেকৈ দি দিলোঁ। লোকেল চিকেন যিহেতু সৰু মৰু এটা গোটা আছিলে, তাৰে আৰু ইমানকণ ওলাইছে। এয়া এনেকৈ মই ভাজি লৈছোঁ, মানে ফ্ৰাই কৰি থাকিম আৰু এনেকৈ। আৰু দি দিছোঁ মই আলুকেইটা দিয়াৰ পাছত এনেকৈ আকৌ মই ভাজি থাকিম। এয়া দেখিছে নহয়, আলু দিয়াৰ পাছত আকৌ মই এনেকৈ ফ্ৰাই কৰি আছোঁ। এতিয়া আকৌ অকণমান দেৰি পাছত দেখাইছোঁ। এয়া চাওক, মাংসবিলাক ফ্ৰাই কৰা হৈ গৈছে আৰু কেৰাহীখনত একেবাৰে লাগি ধৰা নাই। আৰু এতিয়া মই নৰসিংহ পাত দি দিলোঁ। নৰসিংহ পাতৰ লগতে আদা নহৰু মিক্স আছে। জলকীয়া দিয়া নাই মই, যিহেতু কৈছোঁ আপোনালোকক সৰু পোৱালি আছে, জলকীয়া দিলে খাবলৈ নোৱাৰিব। আৰু মছলা মই সেইটো কাৰণে ব্যৱহাৰ কৰা নাই। এয়া চাওক, অকণমান দেৰি পাছত দেখাইছোঁ, তেলবিলাক কেনেকৈ বিৰিঙিছে দেখিছে নহয়। যোনবিলাক চিকেনৰ লগত আছিল তেল, সেইবিলাক গোটেইবিলাক ওলাই আহিলে। আৰু এনেকৈ মই অকণমান দেৰি ভাজি ল'ম। যিকোনো চিকেনেই হওক নতুবা চব্জিয়ে হওক, অকণমান দেৰি এনেকৈ ভাজি ল'লে তাৰ সোৱাদটো খুব ভাল আহে। সেইবাবে অলপ সময় এনেকৈ ভাজি ল'ব। আকৌ মই অলপ সময় পাছত দেখাইছোঁ, চাওক, এয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে। আৰু মই বেছিকৈ ফ্ৰাই নকৰোঁ, নহ'লে আকৌ টাইটমূৰীয়াও হৈ পৰে। সেইবাবে এতিয়া মই ইয়াতে পানী ব্যৱহাৰ কৰিম। মই যোনটো বাতিত পিঁয়াজবিলাক ৰাখিছিলোঁ, সেই বাতিটোৱে মই দুবাতি ব্যৱহাৰ কৰিছোঁ। এয়া এতিয়া মই ঢাকোন মাৰি ৰাখি দিম। 5 মিনিটৰ পাছত দেখাইছোঁ, চাওক, তেলবিলাক ওপৰলৈ উঠি আহিলে, ঢাকনিৰ ওপৰত তেলবিলাক লাগি ধৰিছে। আৰু এয়া চিকেনবিলাক উতলি আছে আৰু নৰসিংহৰ কালাৰটো ওপৰত উঠি আহিলে। যিহেতু মই আপোনালোকক কৈছোঁৱে, নৰসিংহ পাত দিলে একো কালাৰৰ দৰকাৰ নাই। এয়া চাওক, পানীবিলাক কমি আহিলে, আৰু মই বেছি পানী কম নকৰোঁ বাৰু। এয়া চাওক, মই ঠাণ্ডা হোৱাৰ পাছত আপোনালোকক দেখাইছোঁ। পানীকণ মই ইমানকণে ৰাখিছোঁ, বেছি পাতলো নহয় বেছি ডাঠো নহয়, ইমানকণে ৰাখি দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত দেখালোঁ। এয়া চাওক, মই ভাতৰ থালি লৈ ল'লোঁ আৰু লগতে লৈছোঁ এয়া আচাৰ হয়, আমৰ আচাৰ। জলকীয়া আছে ইয়াতে, সেইবাবে মই জলকীয়া দিয়াও নাছিলোঁ চব্জিখনত, আৰু ইয়াতে জলকীয়া আছে আচাৰখিনিতে। আৰু লোকেল চিকেন এয়া বাতিটো দেখিছে নহয় আপোনালোকে। ইমানেই আৰু আজি ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভাল হৈছে নে বেয়া হৈছে আপোনালোকে মোক জনাব। যদি ভাল হৈছে জনাব, যদি বেয়া হৈছে জনাব কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহোঁ, টাটা বাই বাই।